নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত শিখ ধৰ্মীয় লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ লোহৰী উলহ মালহেৰে পালন কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত শিখ ধৰ্মীয় লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ লোহৰী উলহ মালহেৰে পালন কৰা হয় উল্লেখযোগ্য যে লোহৰী শিখ ধৰ্মীয় লোকসকলৰ অন্যতম প্ৰধান উৎসৱ পাঞ্জাবকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা শিখ ধৰ্মীয় লোকসকলে লোহৰী উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয় যোৰহাটতো শিখ ইউথ এছ'চিয়েশ্যন যোৰহাটৰ উদ্যোগত যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় লোহৰী আমি এবাৰ আমাৰ শিখ ইউথ এছ'চিয়েশ্যন যোৰহাটে প্ৰথমবাৰে লোহৰী নাইট কৰিছে য'ত আমি গোটেই শিখ কমিউনিটি একলগ হৈছোঁ আৰু লোহৰী যেনেকুৱা বাকী ষ্টেটত ফেষ্টিভেল হয় বিহু যেনেকুৱা মাঘ বিহু আছে পোংগল আছে মকৰ সংক্ৰান্তি আছে লোহৰী চিমিলাৰ লাইনছতে আছে এইটো আমাৰ যিটো হাৰ্ভেষ্টিং ফাৰ্মাৰ্ছ যিকেইটা হাৰ্ভেষ্ট কৰে তাৰ গুড হাৰ্ভেষ্টৰ কাৰণে সিহঁতে এটা চেলিব্ৰেশ্যন কৰে আৰু এইটো আমি আজি যিটো অনুষ্ঠান আছিলে সেইটো আমি বিহু দি ষ্টাৰ্ট কৰিছোঁ আমি যদিও আমি শিখ নহয় কিন্তু আমি অসমৰ কালচাৰৰ লগত মিলি গৈছোঁ আমি অসমৰ ৰাইজৰ লগত আৰু অসমৰ জনসাধাৰণৰ লগত মিলি পিনি আমি ইয়াত গোটেই বছৰৰ পৰা ইয়াত থাকি আছোঁ আৰু আমি চব মিলি পিনি থাকি আছোঁ সেইকাৰণে আমি যিটো ভেনিউ ষ্টাৰ্ট লৈছোঁ সেইটো আমি আমাৰ পুৰণা কলেজ চিকিবি য'ত আমাৰ বহুত ল'ৰা ছোৱালী পঢ়িছিলে সেইকাৰণে এইটো ভেনিউ আমি চিলেক্ট কৰিছোঁ কৰিছিলে যিটো আমাৰ পাঠ কৰে সেইটো কৰিছে তাৰপিছত সকলোৰ কাৰণে মনোকামনাৰ কাৰণে আমি সুখ শান্তিৰ কাৰণে এটা আৰদাস হৈছে আৰু তাৰপিছত এটা প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে ইয়াত আমাৰ বহুত সৰু সৰু ল'ৰা ছোৱালী আৰু গ্ৰুপকেইটাই ভাংৰা গীতা বিহু আৰু ছিংগিং কম্পিটিশ্যন নিচিনা আৰু আমাৰ ফেশ্বন শ্ব' নিচিনা আছে য'ত আমি কালচাৰেল ড্ৰেছেছ পিন্ধি পিনি সিহঁতি ৰেম্প ৱাক কৰিম এই লোহৰী অনুষ্ঠানত পোনপ্ৰথমে মাঘ বিহুৰে আৰম্ভ কৰা হয় অনুষ্ঠানটি মেজিক সেৱা কৰি পৰম্পৰা অনুসৰি মেজি জ্বলোৱা হয় আৰু সমাজৰ মংগলৰ অৰ্থে সকলো মিলি প্ৰাৰ্থনা কৰে উক্ত অনুষ্ঠানত শিশুসকলে বিহু ভাংৰা নৃত্য গীত আদিকে ধৰি পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে প্ৰথমে তেওঁলোকক লোহৰীৰ শুভেচ্ছা জনাইছোঁ আৰু এই ফেষ্টিভেলটো আমাৰ হেৰিৰ লগত ভোগালী বিহুৰ লগত যথেষ্ট মিল আছে আৰু আমি চিকেবি কলেজত চিকেবি কমাৰ্চ কলেজত এই অনুষ্ঠানটো পাতিবলৈ যিটো আমি তেওঁলোকে আমাক বিচাৰিছিল পাতিবৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ যে আমি তেওঁলোকক এনেকুৱা এটা ধুনীয়া ফেষ্টিভেল আমাৰ ইয়াত প্ৰাংগণত পাতিব পাৰিছে আৰু এনেকুৱা ফেষ্টিভেলবিলাকে আমাৰ দেশখনক একত্ৰিত কৰি ৰাখিব পাৰে আৰু আমি ভাবোঁ যে আমি বিশ্বাস কৰোঁ যে সকলো সম্প্ৰদায়ে আমি একলগ হৈ এনেকুৱা ভাল বস্তুবোৰ আমি উদযাপন কৰিব পাৰোঁ যাতে আমাৰ সমাজলৈ এটা ভাল বাৰ্তা যাব পাৰে উক্ত অনুষ্ঠানত শিশুসকলক উৎসাহ জনাবলৈ তেওঁলোকৰ অভিভাৱকৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল লোহৰী নাইট প্ৰেজেণ্ট কৰিছে চবৰ ওচৰত আমি এইটো আমাৰ সৰু যোনটো বাচ্চাবিলাকৰ কাৰণে আমাৰ যোনটো লেডিজ হ'ল জেণ্টছ হ'ল এটা পাৰফৰ্মেঞ্চৰ কাৰণে এইটো ষ্টেজ দিছোঁ আমি যে ফিউচাৰলৈ ইহঁতি আগবাঢ়ি আহক এটা ষ্টেজত ডান্স কৰাটো সম্ভৱ নহয় চবৰ কাৰণে সেইটোহে আমি বাচ্চাবিলাকক শিকাইছোঁ যে আজি ষ্টেজৰ ওপৰত ডান্স কৰিব আৰু ইহঁতৰ মনোভাৱনাৰ কাৰণেহে আমি এইটো ষ্টেজৰ কাৰণে এইটো কৰিছোঁ আমি ভাবিছোঁ আমাক প্ৰিন্সিপাল ছাৰে কৈছে যে অহা বছৰলৈ আৰু এটা তেনেকুৱা লোহৰী নাইট কৰক ছেকেণ্ড লোহৰী নাইট আমাৰ চিকেবি কলেজত কৰক আৰু মই নিজে চিকেবি কলেজত পঢ়া হয় আৰু আমাৰ লগত এইটো প্ৰগ্ৰাম কৰাৰ মেইন উদ্দেশ্যটো সেইটো হৈছে যে আমি গোটেই শিখ সমাজক একেলগে গোট খাই একেলগে ধৰি আগবঢ়াওঁ মেইন উদ্দেশ্যটো আমাৰ সেইটোৱে একেলগে আহি ইয়াত প্ৰগ্ৰাম কৰক যিখিনি আজিকালি সৰু ল'ৰা ছোৱালী আছে লাজ কৰে কাৰোবাৰ লগত কথা নাপাতে আজি সেইটো প্লেটফৰ্মত চবেই এটা চান্স পাইছে আগবাঢ়িবলৈ নিজৰ টেলেণ্ট দেখাবলৈ চ' আমি মানে এই তেনেকুৱা অহা বছৰলৈও প্লেনিং কৰিছোঁ যে এনেকুৱা প্ৰগ্ৰেম আৰু আমি কৰিবলৈ পাৰোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও